Assalamu alaikum warahmatullahi wabarakatuh. Welcome to the channel Learn Arabic with Assamese. Dear student, ইয়ার আগতে আমি আদারসুল আউ্বালৰ পেৰাগ্ৰাফ নম্বৰ 1 আৰু 2 পঢ়িছিলোঁ। আজি আমি 3 আৰু 4 নম্বৰ পেৰাগ্ৰাফ পঢ়িম। ইয়া আইয়ুহান্নাস আনতুমুল ফুকারাউ ইলাল্লাহ, হে মানব জাতি। ইয়া আইয়ুহান্নাস, হে মানব জাতি। আনতুমুল ফুকারাউ ইলাল্লাহ, তোমালোক আল্লাহৰ মুখাপেকি। ফুকাৰা মানে মুহতাজ, মুখাপেকি। ইয়া আইয়ুহান্নাস, হে মানব জাতি। আনতুমুল ফুকারাউ ইলাল্লাহ, তোমালোক আল্লাহৰ মুখাপেক্ষী। আল্লাহু হুৱাল গনিয়্যুল হামিদ, আৰু আল্লাহ তাআলা তেওঁৱেই অভাৱমুক্ত প্ৰশংসিত। গনিয়্যুন মানে অভাৱমুক্ত ধনী। আল্লাহু আৰু আল্লাহ তাআলা তেওঁৱেই অভাৱমুক্ত প্ৰশংসিত। ইন ইয়াশা ইউযহিবকুম ওয়া ইয়াতি বিখালকিন জাদীদ, যদি তেওঁ ইচ্ছা কৰে। ইন ইয়াশা, যদি তেওঁ অৰ্থাৎ যদি আল্লাহ ইচ্ছা কৰে। ইউযহিবকুম, তোমালোকৰ অপসাৰিত কৰিব। যদি আল্লাহ তাআলাই ইচ্ছা কৰে তোমালোকৰ পতন ঘটাব। ওয়াতি বিখালকিন জাদীদ, আৰু নতুন সৃষ্টি লৈ আহিব। যদি আল্লাহ তাআলাই ইচ্ছা কৰে তোমালোকৰ অপসাৰিত কৰিব আৰু তোমাৰ ঠাইত নতুন সৃষ্টি লৈ আহিব। বিখালকিন জাদীদ, খালকুন মানে সৃষ্টি, জাদীদ মানে নতুন, আৰু তোমালোকৰ আৰু নতুন সৃষ্টি লৈ আহিব। যদি আল্লাহ তাআলাই বিচাৰে তোমালোকৰ পতন ঘটাব, এই পৃথিৱীৰ পৰা তোমালোকৰ পতন ঘটাই তোমালোকৰ ঠাইত নতুন সৃষ্টিৰে এই পৃথিৱীখন সৌন্দৰ্যময় কৰি তুলিব। ওমা যালিকা আলাল্লাহি বিআজিজ, আৰু এয়া আল্লাহৰ কাৰণে কোনো কঠিন কাম নহয়। ওমা যালিকা, আৰু এয়া নহয়, আলাল্লাহি আল্লাহৰ কাৰণে, বিআজিজ কোনো কঠিন কাম, আৰু এয়া আল্লাহৰ কাৰণে কোনো কঠিন কাম নহয়। ওয়ালা তাজিৰু ৱাজিৰাতুন বিজৰা উখৰা, আৰু কোনো বোজ গ্ৰহণকাৰীয়ে আনৰ বোজ গ্ৰহণ কৰিব নোৱাৰিব। আৰু ৱাজিৰাতুন, কোনো বহনকাৰীয়ে আনৰ বোজ বহন কৰিব নোৱাৰিব। ওয়ালা তাজিৰু, বহন কৰিব নোৱাৰিব। ৱাজিৰাতুন, বোজ বহনকাৰীয়ে, বিজৰাতান উখৰা, আনৰ বোজ, আৰু কোনো বহনকাৰীয়ে আনৰ বোজ বহন কৰিব নোৱাৰিব। ওয়াইন তাদউ, যদি তুমি মাতি আনা, মুছকালাতুন, বোজ বহনকাৰী, ইলা হিমলিহা, বোজ বহন কৰিবলৈ, লা ইউহমাল মিনহু শাইআ, তেওঁৰ পৰা কোনো বোজ গ্ৰহণ কৰা নহ'ব। ওয়ালাউ কানা যা কুৰবা, যদিও তেওঁ আত্মীয় নহয় কিয়। ইন্নামা, নিশ্চয়। তুনজিৰু, ইয়াত নবীক কোৱা হৈছে। ইন্নামা তুনজিৰু, নিশ্চয় আপুনি সতৰ্ক কৰিব পাৰিব। আল্লাযীনা, সেইজনক, ইয়াখশ্বাউনা ৰাব্বাহুম বিল গায়ব, ইয়াখশ্বাউনা, যিয়ে ভয় কৰে, ৰব্বাহুম, নিজৰ প্ৰতিপালকক, বিল গায়বি, নেদেখাকৈ। নিশ্চয় আপুনি সেইজনকেই সতৰ্ক কৰিব পাৰিব যিয়ে নিজৰ প্ৰতিপালকক, নিজৰ ৰবক, নিজৰ আল্লাহক নেদেখাকৈ ভয় কৰে। নিশ্চয় আপুনি সতৰ্ক কৰিব পাৰিব সেইজনক যিয়ে নিজৰ প্ৰতিপালকক নেদেখাকৈ ভয় কৰে। ওয়াকামুছ্ছালাহ, আৰু নামাজ কায়েম কৰে, নামাজ পঢ়ে। ওমান তাজাক্কা, আৰু যিয়ে প্ৰসিদ্ধি কৰে। ফাইন্নামা ইয়াতাজাক্কা লিনাফসি, নিশ্চয় তেওঁ নিজৰ লাভৰ কাৰণে, নিজৰ কাৰণেই প্ৰসিদ্ধি কৰে। ইলাল্লাহিল মাছিৰ, আৰু সকলোই আল্লাহৰ ফালে পৰিৱৰ্তন হ'ব, আৰু সকলো আল্লাহৰ ফালে পৰিৱৰ্তিত হ'ব। সকলো বস্তু আল্লাহৰ ফালে উভতি যাব। দ্বিতীয় পেৰাগ্ৰাফত কৈ আছে, আলাম তাৰাউ কাইফা খালাকাল্লাহু সাবআ সামাৱাতিন তিবাকা। আলাম তাৰাউ, তোমালোকে লক্ষ্য নকৰা নেকি। আলাম তাৰাউ, তোমালোকে লক্ষ্য নকৰা নেকি। কাইফা, কেনেকৈ। খালাকাল্লাহ, আল্লাহ তাআলাই সৃষ্টি কৰিছে। খালাকা মানে সৃষ্টি কৰা।
কেনেকৈ আল্লাহ সৃষ্টি কৰিছে। সাবাউন, সাবা মানে সাত, সামাৱাত এইটো আসমান, সামাউন তাৰ বহুবচন সামাৱাত। আল্লাহ তাআলাই কেনেকৈ সাতখন আসমান সৃষ্টি কৰিছে তিবাকান স্তৰে স্তৰে। তোমালোকে লক্ষ্য নকৰা নেকি কেনেকৈ আল্লাহ তাআলা স্তৰে স্তৰে সাতখন আকাশমণ্ডল সৃষ্টি কৰিছে। ওয়াজআলাল কামাৰা ফীহিন্না নূৰা, আৰু তাত, ফীহিন্না আৰু তাত, চন্দ্ৰক পোহৰ হিচাপে সৃষ্টি কৰিছে। ওয়াজআলাল কামাৰা আৰু চন্দ্ৰক সৃষ্টি কৰিছে বা বনাইছে, ফীহিন্না তাত, নূৰান পোহৰ হিচাপে, আৰু তাত পোহৰ হিচাপে চন্দ্ৰক সৃষ্টি কৰিছে। ওয়াজআলাশ শামসা সিৰাজা, আৰু সূৰ্যক প্ৰদীপ হিচাপে সৃষ্টি কৰিছে। আল্লাহু আম্বাতাকুম মিনাল আৰদি নাবাতা, আৰু আল্লাহ তাআলাই তোমালোকক মাটিৰ পৰা উদ্ভিদ কৰিছে, সৃষ্টি কৰিছে। আৰু আল্লাহ তাআলাই তোমালোকক মাটিৰ পৰা, মিনাল আৰজি মাটিৰ পৰা সৃষ্টি কৰিছে বা বনাইছে। থুম্মা ইউঈদুকুম, পিছত তোমালোকক উভতাই লৈ যাব, ফিহা মাটিলৈ। থুম্মা পিছত, ইউঈদুকুম তোমালোকক উভতাই লৈ যাব, ফিহা মাটিলৈ। ওয়ুখৰিজুকুম ইখৰাজা, আৰু পুনৰ উত্থাপন কৰিব, আৰু পুনৰ সৃষ্টি কৰিব, মাটিৰ পৰা আকৌ সৃষ্টি কৰিব। তোমালোকক কি কৰিব, তোমালোকক আল্লাহ মাটিৰ পৰা সৃষ্টি কৰিছে, আকৌ মাটিলৈ লৈ যাব, পিছত আকৌ মাটিৰ পৰা সৃষ্টি কৰিব, পুনৰ উত্থাপিত কৰিব। আল্লাহু জাআলা লাকুমুল আৰদা বিসাতা, আৰু আল্লাহ তাআলাই পৃথিৱীক তোমাৰ কাৰণে ফাৰ্শ বিছনা বনাইছে। আৰু আল্লাহ তাআলাই পৃথিৱীক, মাটিক তোমাৰ কাৰণে বিসাতন বিছনা বনাইছে। লিতাসলুকু, যাতে তোমালোকে চলিব পাৰা, মিনহা মাটিত, যাতে তোমালোক তাত, সুবুলান ফিজাজা, যাতে তোমালোকে তাৰ প্ৰশস্ত ৰাস্তাত, প্ৰশস্ত পথত, সুবুলা এইটো পথ, যাতে তোমালোক তাৰ প্ৰশস্ত পথত, কুশাদা পথত, খোলা পথত চলিব পাৰা। লিতাসলুকু, যাতে তোমালোকে চলিব পাৰা তাৰ প্ৰশস্ত পথত। আল্লাহু জাআলা লাকুমুল আৰদা বিসাতা, আৰু আল্লাহ তাআলাই পৃথিৱীক তোমাৰ কাৰণে বিছনা বনাইছে, ফাৰ্শ বনাইছে, যাতে তোমালোকে তাৰ প্ৰশস্ত পথত চলিব পাৰা। আশা কৰিছোঁ সকলোৱে বুজিছা। যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্টত জনাবা, আৰু চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।